আজিৰ ভিডিঅ'টোত আমি থাম্বনেইলত দেখা গোটেইকেইটা টপিক আলোচনা কৰিম। অষ্টম বেতন আয়োগ সম্পৰ্কে কি কথা আলোচনা হৈছে, বয়স অনুসৰি পেঞ্চন বৃদ্ধিৰ খবৰ, নিযুক্তি সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা কৈছে, আৰু DEEৰ 5,550টা পদৰ ভেৰিফিকেশ্যন সম্পৰ্কে কি নটিচ ওলাইছে। আজিৰ ভিডিঅ'ৰ প্ৰথম টপিকটো ওলাই আহিছোঁ অষ্টম পে আয়োগ যদি জানুৱাৰী মাহত গঠন নহয় তেতিয়াহ'লে আন্দোলন কৰা হ'ব বুলি ইতিমধ্যে অল ইণ্ডিয়া ৰেলৱে পুৰুষ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই কৈছে। তেওঁ কি কৈছে আমি অকণমান জানিবলৈ চেষ্টা কৰোঁ। ইয়াতে চাওক, অল ইণ্ডিয়া ৰেলৱে পুৰুষ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই কয় যে আমি 2023 চনৰ জানুৱাৰী মাহৰ পৰা পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ বাবে অবিৰতভাৱে যুঁজি আছিলোঁ। ফলত চৰকাৰে নিশ্চিত পেঞ্চন, নিশ্চিত পৰিয়াল পেঞ্চন আৰু নিশ্চিত ন্যূনতম পেঞ্চন UPS ৰূপত প্ৰদানৰ কথা কৈছে। আমাৰ পৰৱৰ্তী বিষয়টো হ'ল অষ্টম দৰমহা আয়োগ গঠন। ডিচেম্বৰৰ ভিতৰত যদি চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা নকৰে তেন্তে 2025 চনৰ জানুৱাৰী মাহৰ পৰা আন্দোলন আৰম্ভ হ'ব। নগৰৰ ফালৰ প্ৰয়াগৰাজ জংচন ৰেল কৰ্মীসকলক সম্বোধন কৰি শিৱগোপাল মিশ্ৰই এই কথা কয়। আমাৰ ভিডিঅ'ৰ দ্বিতীয় টপিকটো হৈছে নেশ্যনেল মিডিয়া ৰিপৰ্টত যিখিনি তথ্য পোৱা গৈছে সেই তথ্য অনুসৰি বয়স অনুযায়ী পেঞ্চন বৃদ্ধিৰ কথা ইয়াতে কোৱা হৈছে। পেঞ্চনাৰসকলৰ আটাইতকৈ ডাঙৰ বাকী থকা দাবীটো হ'ল তেওঁলোকক 65 বছৰৰ পৰা 5%, 70 বছৰৰ পৰা 10% আৰু 75 বছৰৰ পৰা 15% পেঞ্চন বৃদ্ধিৰ সুবিধা দিয়া উচিত। বৰ্তমানৰ নিয়ম অনুসৰি 80 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পেঞ্চন 20% বৃদ্ধি কৰা হয়। এনে পৰিস্থিতিত পেঞ্চনৰ এই দাবী অনুমোদন দিয়া উচিত। যদি ৰাজস্থান, হিমাচল চৰকাৰে এনে সুবিধা দিব পাৰে তেন্তে কেন্দ্ৰীয় চৰকাৰে কিয় দিব নোৱাৰে? কেন্দ্ৰীয় চৰকাৰে এই কথা বিবেচনা কৰি ততাতৈয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি পেঞ্চনাৰসকলৰ সৈতে উচিত ন্যায় প্ৰদান কৰক। আজিৰ ভিডিঅ'ৰ তৃতীয় টপিকটো হৈছে LP আৰু UPৰ যি 5,550টা পদ ওলাইছিলে সেই পদৰ বৰ্তমান ভেৰিফিকেশ্যন লিষ্টবিলাক ওলাবলৈ আৰম্ভ কৰিছে। বৰ্তমান PWD কেণ্ডিডেটসকলৰ কাৰণে 3 তাৰিখৰ পৰা অৰ্থাৎ ডিচেম্বৰৰ 3 তাৰিখৰ পৰা ডিচেম্বৰ 7 তাৰিখলৈকে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। কিন্তু অকল PWD কেণ্ডিডেটসকলৰ কাৰণে সেই নটিফিকেশ্যন ওলাইছে। আপোনালোকে ৱেবছাইট ভিজিট কৰিলে এই নটিফিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু বৰ্তমান বহুতৰে মনত এটা কুৱেশ্যন আহে যে আদাৰ কেটেগৰিজ যিখিনি আছে, ধৰক জেনেৰেল হওক, OBC হওক, ST হওক, তেওঁলোকৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব? তেওঁলোকৰ ভেৰিফিকেশ্যন এই ডিচেম্বৰ মাহতেই হোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে, কাৰণ যিহেতু PWD আৰম্ভ হৈছে তো বাকীখিনিও আপোনালোকে এক্সপেক্ট কৰিব পাৰে এইটো ডিচেম্বৰৰ মাহৰ ভিতৰতে। ভিডিঅ'ৰ চতুৰ্থ টপিকটো হৈছে যে নিযুক্তি সম্পৰ্কীয়। আচলতে যি ফ'ৰ্থ গ্ৰেড যিখিনি কৰ্মচাৰী থাকে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত এতিয়া 2026 চনৰ পিছত আচলতে তেওঁলোকৰ এটা চেঞ্জেছ আনিব আৰু সেই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। এতিয়া আপোনালোকে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা আচলতে এই বিষয়ত কৈছে। সেইটো এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল ল'ৰাই নাপায়। লোকেল ল'ৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাৰ। তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ, কিন্তু এইটো 26ৰ আগত নহয়, 26ৰ পিছত সেইটো ৰাখিব লাগিব। কাৰণ নহ'লে ফ'ৰ্থ গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায়। সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন কিছুমান নিয়ম কৰিছে। ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল, নিযুক্তিয়ে হ'ব গোটেই পষ্টখিনি, সেইকাৰণে এতিয়া নহয়, বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট, এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায় তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ।